Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইড স্কি ইউটিউব চেনেলত। তো আজি মই আলোচনা কৰিম ইণ্ডিয়ান ৰেলৱেৰ পৰা যেটো ৰিকুৱাৰমেন্টৰ কাৰণে শৰ্ট নোটিছ আছে তাৰ এগুলিখিনি ইনফৰমেশন মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। ঠিক আছে, কিমানখিনি পোষ্ট আছে, কেনেকৈ আপুনি এপ্লাই কৰিব, তো গুলিখিনি ইনফৰমেশন পাব আপুনি এই ভিডিঅ'ত। তো ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে তেতিয়াহলে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে। লগতে মই এই ভিডিঅ'ৰ ডেসক্ৰিপশনত WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম। ঠিক আছে, তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট WhatsAppত মেসেজ কৰিব পাৰিব। ঠিক আছে, আৰু জব এলাইড স্কিৰ যেটো আপোনাৰ জবৰ আপডেট পাবলৈ আপুনি যেটো WhatsApp চেনেল হয় তাতে জয়েন কৰিব পাৰে। ঠিক আছে, তো এতিয়া যাও দেৰি নকৰি আৰম্ভ কৰো আজিৰ ভিডিঅ'টো। তো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে সাৰ্চ কৰিব আপুনি indianrailways.gov.in। ঠিক আছে, সাৰ্চ কৰিলে ইণ্ডিয়ান ৰেলৱেৰ যেটো অফিচিয়েল ওয়েবসাইট হয় এটা পাই যাব আৰু ক্লিক কৰিলে আপোনাৰ এইটো পেজ ওপেন হৈ যাব। ঠিক আছে, তো আহক যেটো শর্ট নোটিছ হয় তাৰ পিনে যাও আৰু এটো দেখুৱাৰ পিছত মই আপোনাক দেখাম আপুনি কোত আৰু কেনেকৈ এপ্লাই কৰিব। ঠিক আছে, এতিয়া সব যেটো নোটিফিকেশন আহিছে গভৰ্নমেন্ট অফ ইণ্ডিয়া যেটো মিনিষ্ট্ৰি অফ ৰেলৱে। ঠিক আছে, আৰু নোটিফিকেশনটো আহিছে ৰেলৱে ৰিকুৱাৰমেন্ট বৰ্ডৰ পৰা। তো যেটো ৰিকুৱাৰমেন্ট হয় এটো বহুত কেটা পোষ্টৰ কাৰণে আছে আৰু ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে। তো অনলাইন আপুনি এপ্লিকেশন কৰিব লাগিব। ঠিক আছে, তো যিখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি অনলাইন এপ্লিকেশন কৰিব লাগিব আৰু যেটো অনলাইন এপ্লিকেশনৰ ডেট দিয়ে আছে এটা আপোনাৰ ওপেন হ'ব এপ্লিকেশন ফৰ্মটো 7 জানুৱাৰী 2025। ঠিক আছে, তাৰ পৰা আপোনাৰ অনলাইন এপ্লিকেশন এপ্লাই হৈ যাব। ঠিক আছে, আৰু ক্লোজিং ডেট যেটো হয় আপোনাৰ এপ্লিকেশনটো আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব 6 ফেব্ৰুৱাৰী 2025 লৈকে। ঠিক আছে, ইয়াৰ মাজত আপুনি অনলাইন এপ্লিকেশনটো সাবমিট কৰিব লাগিব। এতিয়া চাওক নেম অফ দা পোষ্ট, প্ৰথমতে পোষ্টৰ নেম থাকিব, তাৰ পিছত থাকিব পে লেভেল। ঠিক আছে, পাৰ দা 7 আপোনাৰ যেটো লেভেলত আপোনাৰ পেমেন্ট হ'ব। ঠিক আছে, তাৰ পিছত আপোনাৰ ইনিশিয়াল যেটো পেমেন্ট আপুনি সেটেলমেন্ট হয় পেমেন্টটো কিমান পাব। ঠিক আছে, মান্থলি। তাৰ পিছত আপোনাৰ স্ট্যান্ডাৰ্ড যেটো আপোনাৰ মেডিকেল ফেসিলিটি হয়। ঠিক আছে, এটো আপুনি পাব। তাৰ পিছত আপোনাৰ এজ লিমিট থাকিব আৰু এটো এজ লিমিট আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2025 হিচাপত। ঠিক আছে, আৰু লাষ্টত পাব আপুনি টোটাল যেটো ভ্যাকেন্সি থাকে এটো ভ্যাকেন্সি খিনি। ঠিক আছে, তো প্ৰথমতে চাওক যেটো পোষ্ট নেম হয় সেইখিনি মই আপোনাক কৈ আছো যেটো আপোনাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ অফ ডিফাৰেন্ট সাবজেক্ট। ঠিক আছে, পিজি টিচাৰ বিচাৰিছে আৰু এটো ডিফাৰেন্ট সাবজেক্টৰ কাৰণে। ঠিক আছে, আৰু এটো পে লেভেলটো হ'ব 8 আৰু আপুনি ইনিশিয়াল যেটো পেমেন্ট হয় পাব 47,600। ঠিক আছে, পাৰ মান্থ পাব আপুনি। লগতে আপুনি C2 যেটো মেডিকেল ফেসিলিটি আছে মেডিকেল স্ট্যান্ডার্ড ফেসিলিটি এটো আপুনি পাব। ঠিক আছে, এজ লিমিটটো চাওক মিনিমাম বিচাৰিছে 18 আৰু ম্যাক্সিমাম বিচাৰিছে 48 ইয়ার্স। ঠিক আছে, যদি আপুনি 18 to 40 ইয়ার্সৰ আন্ডাৰত হয় তেতিয়াহলে তেতিয়াহলে আপুনি এটো পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব আৰু টোটাল যেটো ভ্যাকেন্সি আছে 187। ঠিক আছে, তাৰ পিছত চাওক সাইন্টিফিক সুপাৰভাইজাৰ যেটো ভ্যাকেন্সি আছে তাৰ কাৰণে আপোনাৰ পে লেভেলটো হ'ব 7। আপুনি পেমেন্টটো পাব পাৰ মান্থত 44,900 আৰু আপুনি মেডিকেল স্ট্যান্ডার্ড যেটো হয় B1 ফেসিলিটি পাব। এজ লিমিট বিচাৰিছে 18 মিনিমাম আৰু ম্যাক্সিমাম বিচাৰিছে 38। টোটাল আপোনাৰ ভ্যাকেন্সি আছে 3। ঠিক আছে, তাৰপিছত চাওক ট্ৰেইনি যেটো গ্ৰেজুৱেট টিচাৰ অফ ডিফাৰেন্ট সাবজেক্টৰ কাৰণে মানে বহুত কেটা সাবজেক্ট আছে সেইটো হিচাপত ডিভাইড কৰি দি আছে আৰু তাৰ কাৰণে আপোনাৰ টিচাৰ বিচাৰিছে। ঠিক আছে, ট্ৰেইনিৰ কাৰণে আৰু তাতে পে লেভেলটো আপোনাৰ 7 হ'ব। আপনি স্যালারি পাব ইনিশিয়াল যেটো স্যালারি হয় বা পে বুলি ক'ব পাৰি এটা আপনি পাব 44,900। ঠিক আছে, পার মান্থ। আৰু আপুনি মেডিকেল ফেসিলিটি পাব আপুনি C2। লগতে আপোনাৰ যেটো এজ লিমিট হয় মিনিমাম বিচাৰিছে 18 আৰু ম্যাক্সিমাম বিচাৰিছে 48। টোটাল আপোনাৰ ভ্যাকেন্সি আছে 338। ঠিক আছে, এতিয়া চাওক চিফ ল এসিস্ট্যান্টৰ ভ্যাকেন্সি আছে যত আপোনাৰ পে লেভেলটো হ'ব 7 আৰু আপুনি পেমেন্টটো পাব 44,900। ঠিক আছে, লগতে আপুনি মেডিকেল যেটো স্ট্যান্ডার্ড হয় এটো C1 ফেসিলিটি পাব। মিনিমাম এজ বিচাৰিছে 18 আৰু ম্যাক্সিমাম বিচাৰিছে 43 আৰু টোটাল আপোনাৰ তাতে ভ্যাকেন্সি আছে 54। ঠিক আছে, এতিয়া চাওক পাব্লিক প্ৰসিকিউটৰৰ কাৰণে ভ্যাকেন্সি আছে তাতে। ঠিক আছে, আৰু তাতে যেটো পে লেভেল হয় এটো আপুনি 7 পাব আৰু যেটো স্যালারি হয় আপনি ইনিশিয়াল যেটো পেমেন্ট হয় 44,900 পাব। লগতে আপুনি যেটো মেডিকেল ফেসিলিটি হয় C1 ফেসিলিটি পাব। মিনিমাম এজ বিচাৰিছে 18 আৰু ম্যাক্সিমাম বিচাৰিছে
35 ঠিক আছে আৰু টোটাল যেটো ভ্যাকেন্সি আছে আপোনাৰ 20 ঠিক আছে এতিয়া চাও ফিজিক্যাল ট্ৰেইনি যেটো ইনস্ট্ৰাক্টৰৰ কাৰণে আছে যত আপুনি ইংলিশ মিডিয়ামৰ পৰা হ'ব লাগিব ঠিক আছে তাতে আপোনাৰ পে লেভেলটো 7 লগতে আপোনাৰ ইনিশিয়াল যেটো পেমেন্ট হয় 44900 আপুনি স্যালাৰি পাব ঠিক আছে আৰু যেটো আপোনাৰ মেডিকেল ষ্টেণ্ডাৰ্ড যেটো মেডিকেল ফেসিলিটি হয় সিটো পাব ফেসিলিটিটো আৰু আপোনাৰ মিনিমাম এজ বিচাৰিছে 18 আৰু ম্যাক্সিমাম বিচাৰিছে 48 ইয়ার্স ঠিক আছে আৰু তাতে আপোনাৰ টোটাল যেটো ভ্যাকেন্সি আছে 18 ভ্যাকেন্সি আছে এতিয়া চাও তো আপোনাৰ সাইন্টিফিক অ্যাসিস্ট্যান্ট বা ট্ৰেইনিং বুলি ক'ব পাৰি ঠিক আছে তো তাতে আপোনাৰ যেটো পে লেভেল হয় 6 আৰু এটা আপোনাৰ ইনিশিয়াল যেটো পেমেন্ট হয় এটা পাবনি 35400 ঠিক আছে তাৰ পিছত চাও যেটো আপোনাৰ মেডিকেল ষ্টেণ্ডাৰ্ড এটা আপুনি পাব B1 ফেসিলিটি আৰু লগতে চাও এজ লিমিট যেটো হয় মিনিমাম এজ আছে আপোনাৰ 18 ইয়ার্স আৰু ম্যাক্সিমাম বিচাৰিছে 38 ইয়ার্স হলে আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু টোটাল এটা ভ্যাকেন্সি আছে 2 ঠিক আছে এটা চাও জুনিয়ৰ ট্ৰান্সলেটৰ ট্ৰান্সলেট কৰিব লাগিব ঠিক আছে তাতে আপোনাৰ যেটো পে লেভেল হয় এটা আপুনি 6 পাব আৰু আপোনাৰ স্যালাৰিটো পাব আপুনি 35400 পাৰ মান্থ পাব আপুনি ঠিক আছে এটা আপোনাৰ যেটো মেডিকেল ফেসিলিটি হয় C2 ফেসিলিটি পাব মিনিমাম এজ বিচাৰিছে 18 আৰু ম্যাক্সিমাম বিচাৰিছে 36 ইয়াৰ ঠিক আছে আৰু টোটাল এতে ভ্যাকেন্সি আছে 130 নেক্সট চাও যেটো আপোনাৰ সিনিয়ৰ পাবলিসিটি ইন্সপেক্টৰৰ কাৰণে ভ্যাকেন্সি আছে তাতে আপোনাৰ যেটো পে লেভেল হয় এটো 6 আৰু আপুনি স্যালাৰি পাব 35400 আৰু যেটো মেডিকেল ফেসিলিটি পায় এটো আপুনি পাব C1 ফেসিলিটি মিনিমাম এজ বিচাৰিছে 18 আৰু ম্যাক্সিমাম বিচাৰিছে 36 আৰু টোটাল আপোনাৰ তাতে ভ্যাকেন্সি আছে 3 ঠিক আছে এতিয়া চাও নেক্সট পোষ্টটো যেটো আপোনাৰ স্টাফ এন্ড ওয়েলফেয়াৰ ইন্সপেক্টৰৰ কাৰণে আছে ঠিক আছে তো তাতে আপোনাৰ পে লেভেলটো পাব 6 আৰু আপোনাৰ যেটো স্যালাৰি হয় ইনিশিয়াল যেটো পেমেন্ট পাব আপুনি 35400 আৰু আপোনাৰ যেটো মেডিকেল ফেসিলিটি পাব C1 ফেসিলিটি পাব ঠিক আছে মিনিমাম এজ বিচাৰিছে 18 আৰু ম্যাক্সিমাম বিচাৰিছে 36 আৰু টোটাল যেটো ভ্যাকেন্সি হয় এটো আপোনাৰ 59 ঠিক আছে এতিয়া চাও নেক্সট যেটো পোষ্ট আছে এটো লাইব্রেরিয়ান ঠিক আছে লাইব্রেরিয়ান যেটো হয় তার আপুনি যেটো পেমেন্ট হয় মানে লেভেলটো এটো 6 আৰু স্যালাৰিটো মানে ইনিশিয়াল যেটো পেমেন্ট হয় এটো 35400 পাব মেডিকেল যেটো ফেসিলিটি হয় এটা আপুনি C2 পাব মিনিমাম এজ বিচাৰিছে 18 আৰু ম্যাক্সিমাম বিচাৰিছে আপোনাৰ 33 আৰু টোটাল আপোনাৰ এতে ভ্যাকেন্সি আছে 10 ঠিক আছে এতিয়া চাওক নেক্সট যেটো পোষ্ট আছে এটা আপোনাৰ মিউজিক টিচাৰৰ কাৰণে ঠিক আছে মিউজিক টিচাৰ এটা আপুনি এটা মেনশন কৰি দিছে এটা ফিমেল হ'ব লাগিব মিউজিক টিচাৰৰ কাৰণে যেটো ভ্যাকেন্সি আছে আৰু তাতে পে লেভেলটো 6 হ'ব ইনিশিয়াল যেটো পেমেন্ট আছে এটা পাব আপুনি 35400 যেটো মেডিকেল ফেসিলিটি আছে যেটো C2 পাব আপুনি যেটো মেডিকেল ফেসিলিটি হয় ঠিক আছে মিনিমাম এজ বিচাৰিছে 18 আৰু ম্যাক্সিমাম বিচাৰিছে 48 ইয়ার্স আৰু তাতে টোটাল ভ্যাকেন্সি আছে আপোনাৰ 3 ঠিক আছে এটা চাও যেটো আপোনাৰ প্ৰাইমাৰী ৰেলৱে টিচাৰ অফ ডিফারেন্ট সাবজেক্ট তো প্ৰাইমাৰী যেটো ৰেলৱে টিচাৰৰ কাৰণে ভ্যাকেন্সি আছে ঠিক আছে ডিফারেন্ট সাবজেক্টৰ কাৰণে বিচাৰিছে তাতে ভ্যাকেন্সি আছে বহুত কেটা তো তাতে আপোনাৰ পে লেভেলটো হ'ব 6 আপুনি ইনিশিয়াল যেটো পেমেন্ট হয় এটো পাব আপুনি 35400 আৰু তাতে আপুনি মেডিকেল ফেসিলিটি পাব C2 মিনিমাম এজ 18 ৰ পৰা ম্যাক্সিমাম এজ 48 ইয়ার্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু টোটাল পোষ্ট আছে 188 ঠিক আছে এতিয়া চাও এটা আপোনাৰ অ্যাসিস্ট্যান্ট টিচাৰ যেটা আপোনাৰ ফিমেল হয় ঠিক আছে অ্যাসিস্ট্যান্ট যেটো টিচাৰ হয় এটো ফিমেল ক্যান্ডিডেট হ'ব লাগিব যেটা আপোনাৰ জুনিয়ৰ স্কুলৰ কাৰণে এটা আপোনাৰ পে লেভেলটো পাব 6 আৰু আপোনাৰ যেটো ইনিশিয়াল পেমেন্ট হয় 35400 পাব আপুনি পাৰ মান্থ মেডিকেল যেটো ফেসিলিটি হয় এটো পাব আপুনি C2 এতিয়া চাওক আপুনি এজ লিমিটটো মিনিমাম বিচাৰিছে 18 আৰু ম্যাক্সিমাম বিচাৰিছে 48 ইয়ার্স লাগিলে আপুনি এপ্লাই কৰিব টোটাল আপোনাৰ এতে ভ্যাকেন্সি আছে 2 ঠিক আছে এতিয়া চাওক নেক্সট পোষ্টটো যেটো আপোনাৰ ল্যাবৰেটৰী অ্যাসিস্ট্যান্টৰ কাৰণে ভ্যাকেন্সি আছে যত আপোনাৰ পে লেভেলটো 4 হ'ব ঠিক আছে আৰু তাতে আপোনাৰ যেটো ইনিশিয়াল পেমেন্ট হয় 25500 পাব আপুনি পাৰ মান্থ লগতে C2 যেটো আপুনি মেডিকেল ফেসিলিটি পাব মিনিমাম এজ বিচাৰিছে 18 আৰু ম্যাক্সিমাম বিচাৰিছে 48 ইয়ার্স ঠিক আছে
আৰু এটা টোটাল আপোনাৰ ভ্যাকেন্সি আছে 7 এতিয়া নেক্সট পোষ্টটো চাব তো ল্যাব অ্যাসিস্ট্যান্ট যেটা আপোনাৰ গ্ৰেড 3 কাৰণে হ'ব ঠিক আছে তাতে আপোনাৰ ভ্যাকেন্সি আছে 2 মানে আপোনাৰ যেটো সৰি ভ্যাকেন্সি নহয় এটো আপোনাৰ যেটো পে লেভেলটো হ'ব 2 আৰু আপুনি পাৰ মান্থ যেটো স্যালাৰি হয় এটো পাব আপুনি 19900 ঠিক আছে পার মান্থ 19900 পাবো আর তাকে ইতে পাবো আপনি B1 যেটো মেডিকেল ফ্যাসিলিটি এটো পাবো মিনিমাম এজ বিচাৰিছে 18 আৰু ম্যাক্সিমাম বিচাৰিছে 33 ঠিক আছে এটা টোটাল ভ্যাকেন্সি আছে 12 ওভারঅল আপোনাৰ যেটো পোস্ট আছে ঠিক আছে টোটাল ওভারঅল যেটো পোস্ট এটা আপোনাৰ 1036 পোস্ট আছে যেটো ৰিকোয়ারমেন্ট মানে ৰেলৱে ৰিকোয়ারমেন্ট বৰ্ডৰ পৰা যেটো নোটিফিকেশন দিছে ইন্ডিয়ান ৰেলৱে ৰিকোয়ারমেন্ট হ'ব ঠিক আছে এটা সব যেটো ৰিকোয়ারমেন্ট ডেট আছে অলৰেডি ইম্পৰ্টেন্ট ডেটটো মই কৈ দিছো আপোনাক ঠিক আছে তো আপুনি 6 ফেব্ৰুৱাৰীৰ আগতে এপ্লাই কৰিব লাগিব আৰু অনলাইন যেটো এপ্লিকেশন হয় এটো ষ্টাৰ্ট হ'ব আপোনাৰ 7 জানুৱাৰী 2025 ৰ পৰা ঠিক আছে আপুনি এটো ভিডিওৰ ডেসক্ৰিপশনত চেক কৰিব অনলাইন ষ্টাৰ্ট হলে মই অনলাইন যেটো এপ্লাইৰ যেটো লিংক হয় এটো ভিডিওৰ ডেসক্ৰিপশনতে প্ৰভাইড কৰি দিম ঠিক আছে আৰু আপুনি এপ্লাই কৰিবলৈ হলে আপুনি যাব লাগিব ৰেলৱে যেটো ৰিকোয়ারমেন্ট বোর্ড আছে ঠিক আছে এটো ওয়েবসাইটত মই আপোনাক দেখাই আছো এটো অফিশিয়াল নোটিফিকেশন যেটো আছিল শর্ট এতিয়া চাও যিকোনো ব্রাউজাৰত ওপেন কৰি লব আপুনি তো তাতে আপুনি সার্চ কৰিব লাগিব RRB ঠিক আছে ৰেলৱে ৰিকোয়ারমেন্ট বোর্ড বুলি সার্চ করলে হ'ল ঠিক আছে তো ৰেলৱে ৰিকোয়ারমেন্ট যেটো বোর্ড হয় তো আই যাব জাস্ট আপুনি ক্লিক কৰি দিব তো যেটো ৰিকোয়ারমেন্ট বোর্ড হয় তাতে আপুনি যাব ঠিক আছে তো বহুত কেটা সিটি হিসাবত যেহেতু রিকোয়ারমেন্ট খিনি হ'ব ঠিক আছে এইটো হিসাবত আপুনি এতে নোটিফিকেশনটো পাই যাব কিন্তু তাৰ আগতে মই আপোনাক আৰু এটা বস্তু দেখাই আছো ৰেলৱে ৰিকোয়ারমেন্ট বোর্ড যেটো হয় এটো হোম পেজ হয় যত আপুনি কারেন্ট লোকেশন যেটো আপডেট হয় অনলাইন এপ্লাইৰ কাৰণে এটো লিংক মানে মই প্ৰভাইড কৰি দিম এটো ভিডিও ডেসক্ৰিপশনত আপুনি তাৰ পৰা চেক কৰিব পাৰিব ঠিক আছে আৰু যেটো ৰিকোয়ারমেন্ট বোর্ড আছে তাতে আপুনি যেতিয়া ক্লিক কৰিব ঠিক আছে ইন্ডিয়ান ৰেলৱে যেটো পোস্ট ওয়েবসাইট আছে এটা আপুনি নোটিফিকেশন খিনি পাই যাব ঠিক আছে তো এইটো ভিডিও যেটো অনলাইন এপ্লাই লিংক আছে এটো মই ডেসক্ৰিপশনত দি দিম আপুনি তাৰ পৰা চেক কৰিব যেহেতুকে 7 জানুৱাৰী 2025 ৰ পৰা ষ্টাৰ্ট হ'ব তো আপুনি তেতিয়া চেক কৰিব যদি আপোনাৰ কোৱালিফিকেশনটো মেচ কৰিছে তেতিয়াহলে আপুনি তাতে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু এপ্লাই কৰোতে আপুনি যৰ পৰা বিলং কৰি আছে এটো এড্ৰেছ সিলেক্ট কৰিব ঠিক আছে যেনেকৈ মই জাস্ট আপোনাক এটা বস্তু দেখাই আছো এটা চাও যদি আহমেদাবাদত আছে আপুনি তেতিয়াহলে এইটো লিংকত আপুনি ক্লিক কৰিব লাগিব যেটো মই job@penindia যেটো blogspot.com যেটো ওয়েবসাইট আছে তাতে মই এইটো যিকেটা লিংক আছে সেইটো হিচাপত মই তাতে লিংক খিনি সেটআপ কৰি দিম ঠিক আছে তাৰ পৰা আপুনি ভিজিট কৰিব পাৰিব যেনেকৈ আপুনি যদি গুৱাহাটীত পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপুনি গুৱাহাটীৰ যেটো ওয়েবসাইট rrbguwahati.gov.in ঠিক আছে এইটো ওয়েবসাইটত আপুনি ভিজিট কৰিব লাগিব ঠিক আছে আপুনি যৰ পৰা বিলং কৰি আছে এইটো ওয়েবসাইটত আপুনি ভিজিট কৰি কিনে আপুনি অনলাইন যদি এপ্লাই প্ৰসেস কমপ্লিট কৰিব লাগিব ঠিক আছে তো এইটো ভিডিও যিমানতে যদি কিবা কোৱেশ্চন থাকে তেতিয়াহলে আপুনি এইটো ভিডিও কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে লগতে WhatsApp গ্ৰুপত জয়েন কৰি আপুনি মোক তাতে ডাইৰেক্ট মেছেজ কৰিব পাৰিব ঠিক আছে ধন্যবাদ দি কিনে আজি ভিডিও ইমানতে সামৰিছো